Welcome everyone to my channel. আজি আমি আলোচনা কৰিম অৰ্থবিজ্ঞানৰ গুৰুত্বপূৰ্ণ এটা বিষয় মুঠ উৎপাদন, প্ৰান্তিক উৎপাদন, গড় উৎপাদন এই তিনিটাৰ সম্পৰ্ক লগতে ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি আৰু পৰিৱৰ্তনশীল অনুপাত বিধি সম্পৰ্কে। এই অনুসূচীৰ দ্বাৰা মুঠ উৎপাদন, প্ৰান্তিক উৎপাদন, গড় উৎপাদন সম্পৰ্কে আলোচনা কৰাৰ আগতে বা ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি আৰু পৰিৱৰ্তনশীল অনুপাত বিধি সম্পৰ্কে আলোচনা কৰাৰ আগতে মুঠ উৎপাদন, প্ৰান্তিক উৎপাদন, গড় উৎপাদন কাক কয়, এক্সামত কেনেদৰে সংজ্ঞাবিলাক লিখিব লাগিব সেই সম্পৰ্কে আলোচনা কৰোঁ। মুঠ উৎপাদন সংজ্ঞাটো এনেকুৱা ধৰণে লিখিব লাগিব। এটা উদ্যোগ প্ৰতিষ্ঠানে এক নিৰ্দিষ্ট পৰিমাণৰ পৰিৱৰ্তনশীল উপাদানৰ জৰিয়তে এটা বিশেষ সময়ৰ ভিতৰত যি পৰিমাণৰ সৰ্বমুঠ সামগ্ৰী বা সেৱা উৎপাদন কৰিব পাৰি তাকে মুঠ উৎপাদন বোলে। গড় উৎপাদন মুঠ উৎপাদনক পৰিৱৰ্তনশীল উপাদানৰ দ্বাৰা ভাগ কৰিলে যি পোৱা যায় তাকে গড় উৎপাদন বোলে। গড় উৎপাদনৰ গাণিতিক সম্পৰ্ক এনেকুৱা: গড় উৎপাদন ইকুৱেল টু মুঠ উৎপাদন ডিভাইডেড বাই পৰিৱৰ্তনশীল উপাদান। ইয়াৰ গাণিতিক চিহ্ন, সাংকেতিক চিহ্ন এনেকুৱা ধৰণৰ: এপি মানে এভাৰেজ প্ৰডাক্ট, যিটো গড় উৎপাদনৰ ইংৰাজী শব্দ। মুঠ উৎপাদন মানে হৈছে টোটেল প্ৰডাকশ্যন ডিভাইড বাই x1। x1 ইয়াত পৰিৱৰ্তনশীল উপাদান বুজাইছে। অৰ্থাৎ মুঠ উৎপাদনক, টোটেল প্ৰডাকশ্যনক পৰিৱৰ্তনশীল উপাদান x1ৰ দ্বাৰা ভাগ কৰিলে যি পোৱা যাব সেয়াই হ'ব গড় উৎপাদন, এভাৰেজ প্ৰডাক্ট। প্ৰান্তিক উৎপাদন এটা অতিৰিক্ত উপাদানৰ গড় নিয়োগ কৰিলে মুঠ উৎপাদনত যি পৰিৱৰ্তন হ'ব তাকে প্ৰান্তিক উৎপাদন বুলি কোৱা হয়। এক্সট্ৰা উপাদান উৎপাদন কাৰ্যত নিয়োগ কৰাৰ ফলত মুঠ উৎপাদনত যি পৰিৱৰ্তন আহিব তাকেই প্ৰান্তিক উৎপাদন বুলি কোৱা হয়। গাণিতিকভাৱে MP মাৰ্জিনেল প্ৰডাক্ট ইকুৱেল টু ডেল্টা কিউ ডিভাইড বাই ডেল্টা x1। ডেল্টা কিউ মানে মুঠ উৎপাদনৰ পৰিৱৰ্তন আৰু ডেল্টা x1 মানে পৰিৱৰ্তনশীল উপাদানৰ পৰিৱৰ্তন। মই উল্লেখ কৰিছিলোঁ ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি আৰু পৰিৱৰ্তনশীল অনুপাত বিধিটো আলোচনা কৰিম। পৰিৱৰ্তনশীল অনুপাত বিধি বুলিলে কি বুজা, নাইবা উৎপাদনৰ ক্ৰমহ্ৰাসমান প্ৰান্তিক প্ৰতিদান বিধিটো লিখা? উত্তৰ একেই হ'ব। উত্তৰ হ'ব এনেকুৱা ধৰণে: অন্যান্য সকলো উপাদান স্থিৰ ৰখাকৈ যদি অকল পৰিৱৰ্তনশীল উপাদানৰ পৰিমাণ সমান মাত্ৰাত বৃদ্ধি কৰা হয় তেনেহ'লে উৎপাদনৰ প্ৰথম পৰ্যায়ত মুঠ উৎপাদন ক্ৰমবৰ্ধমান হাৰে বৃদ্ধি পাব। ইয়াৰ পিছৰ পৰ্যায়ত মুঠ উৎপাদন ক্ৰমহ্ৰাসমান হাৰে বৃদ্ধি পাব, কিন্তু শেষ পৰ্যায়ত মুঠ উৎপাদন হ্ৰাস পাই থাকিব। উপাদান আৰু উৎপাদনৰ এই হ্ৰস্বকালীন সম্পৰ্কক পৰিৱৰ্তনশীল অনুপাত বিধি বা উৎপাদনৰ ক্ৰমহ্ৰাসমান প্ৰতিদান বিধি বোলে। আমি এই গোটেই কথাখিনি মুঠ উৎপাদন, প্ৰান্তিক উৎপাদন, গড় উৎপাদন লগতে পৰিৱৰ্তনশীল অনুপাত বিধি নাইবা উৎপাদনৰ ক্ৰমহ্ৰাসমান প্ৰান্তিক উৎপাদন বিধি বা উৎপাদনৰ ক্ৰমহ্ৰাসমান প্ৰতিদান বিধি
এই সকলো কথাখিনি আমি অনুসূচীৰ দ্বাৰা ভালদৰে বুজি ল'ম। আমি ইয়াত এটা এক্সাম্পল লৈছোঁ। 5 বিঘা খেতি মাটিৰ পৰা ধান উৎপাদনৰ অনুসূচী। আমি ধৰি লৈছোঁ এই উৎপাদন কাৰ্যটো শস্যকালীন সময়ত কম সময়ৰ ভিতৰত সংঘটিত হোৱা। ইয়াত 5 বিঘা মাটি আৰু সেই মাটিত ধান উৎপাদন কৰাৰ কাৰণে যন্ত্ৰপাতি, শস্য বীজ, ৰাসায়নিক সাৰ যিমানবিলাক উপাদান লাগিব সেইখিনি স্থিৰ উপাদান হিচাপে ধৰিছোঁ। শ্ৰমিকক আমি পৰিৱৰ্তনশীল উপাদান হিচাপে ধৰিছোঁ। এতিয়া এই 5 বিঘা মাটিত যেতিয়া এটা শ্ৰমিক উৎপাদন কাৰ্যত নিয়োগ কৰা হ'ব তেতিয়া মুঠ ধানৰ উৎপাদন হ'ব 8 কুইণ্টেল। যেতিয়া দুটা শ্ৰমিক নিয়োগ কৰা হ'ব আৰু এটা অতিৰিক্ত এটাৰ পিছত আৰু এটা শ্ৰমিক নিয়োগ কৰা হ'ব, দুটা শ্ৰমিক টোটেল নিয়োগ কৰা হ'ব, তেতিয়া মুঠ উৎপাদন হ'ব 18 কুইণ্টেল। তিনিটা শ্ৰমিক নিয়োগ কৰাৰ ফলত মুঠ উৎপাদন হ'ব 31 কুইণ্টেল। চাৰিটা শ্ৰমিক নিয়োগ কৰিলে 41 কুইণ্টেল। এনেকুৱাকৈ 7টা শ্ৰমিক নিয়োগ কৰিলে 51 কুইণ্টেল। 8টা শ্ৰমিক নিয়োগ কৰিলে 48 কুইণ্টেল। 9টা শ্ৰমিক নিয়োগ কৰিলে 43 কুইণ্টেল। আমি এই যে এইটো পৰিৱৰ্তনশীল উপাদান আৰু এইটো হৈছে মুঠ উৎপাদন, ইয়াৰ মাজৰ এটা সম্পৰ্ক লক্ষ্য কৰিব লাগিব। প্ৰথম এই তিনিটাত উৎপাদন ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পাইছে। প্ৰথম এটা শ্ৰমিকে 8 কুইণ্টেল ধান উৎপাদন কৰিছে, তাৰপিছত দুটা শ্ৰমিক 18 কুইণ্টেল ধান উৎপাদন কৰিছে। আমি কি দেখা পাইছোঁ যে দ্বিতীয় নম্বৰ শ্ৰমিকে মুঠ উৎপাদনত 10 কুইণ্টেল পৰিৱৰ্তন আনিছে। দ্বিতীয়ৰ পৰা তিনি নম্বৰ শ্ৰমিকলৈ যেতিয়া উৎপাদন কাৰ্যত নিয়োগ কৰা হৈছে তেতিয়া 31 কুইণ্টেল মুঠ উৎপাদন হৈছে। অৰ্থাৎ তৃতীয় শ্ৰমিক 2ৰ পৰা 3 অৰ্থাৎ 3 নম্বৰ শ্ৰমিকজনে মুঠ উৎপাদনত 13 কুইণ্টেল ধান যোগ কৰিছে। আমি কি দেখা পালোঁ তেনেহ'লে ইয়াত মুঠ উৎপাদন বৃদ্ধি পাইছে, কিন্তু উৎপাদনটো ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পাইছে, কিন্তু বৃদ্ধি পোৱাৰ যিটো হাৰ এইটো বেছি হাৰত বৃদ্ধি পাইছে। তাৰ পিছত আমি এই তিনিটাত দেখিছোঁ কি হৈছে, মুঠ উৎপাদন বৃদ্ধি পাইছে ঠিকেই, কিন্তু বৃদ্ধি পোৱাৰ যিটো হাৰ সেইটো ক্ৰমে কমি বৃদ্ধি পাইছে। যেনেকুৱা 4 নম্বৰ শ্ৰমিকজন নিয়োগ কৰাৰ ফলত মুঠ উৎপাদনত পৰিৱৰ্তন হৈছে 31ৰ পৰা 41 অৰ্থাৎ 10 কুইণ্টেল। তাৰপিছত 4ৰ পৰা 5 নম্বৰ শ্ৰমিক নিয়োগ কৰাৰ ফলত মুঠ উৎপাদনত পৰিৱৰ্তন হৈছে 7 কুইণ্টেল, 41ৰ পৰা 48। 5ৰ পৰা 6জন শ্ৰমিকলৈকে যেতিয়া নিয়োগ কৰা হৈছে, 6 নম্বৰ শ্ৰমিকজনে মুঠ উৎপাদনত অৰিহণা যোগাইছে মাত্ৰ 3 কুইণ্টেল। 7 নম্বৰ শ্ৰমিক নিয়োগ কৰাৰ ফলত মুঠ উৎপাদনত কোনো পৰিৱৰ্তন অহা নাই, কাৰণ 6জন শ্ৰমিকে 51 কুইণ্টেল অৰ্থাৎ 49 কুইণ্টেল ধান উৎপাদন কৰিছিল। 7 নম্বৰ শ্ৰমিকজনে মুঠ উৎপাদনত কোনো অৰিহণা যোগাব পৰা নাই, মুঠ উৎপাদনৰ কোনো পৰিৱৰ্তন হোৱা নাই। এনেকৈ আৰু যদি শ্ৰমিক নিয়োগ কৰা হয় তেনেহ'লে মুঠ উৎপাদন হ্ৰাস পাব। 8 নম্বৰ শ্ৰমিকজন নিয়োগ কৰাৰ ফলত মুঠ উৎপাদন 3 কুইণ্টেল হ্ৰাস পাইছে। 9 নম্বৰ শ্ৰমিকজন যেতিয়া টোটেল শ্ৰমিক 9টা হৈছে গোটেই উৎপাদন কাৰ্যত, তেতিয়া মুঠ উৎপাদন কমি আহি 43 কুইণ্টেল 43 কুইণ্টেল হৈছে। এই কথাটোৱেই আমি পৰিৱৰ্তনশীল অনুপাত বিধিত কৈছোঁ যে পৰিৱৰ্তনশীল অনুপাত বিধিটো হৈছে এনেকুৱা এটা বিষয়, পৰিৱৰ্তনশীল উপাদান সমান মাত্ৰাত বৃদ্ধি কৰি থাকিলে মুঠ উৎপাদন প্ৰথম পৰ্যায়ত ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পায়, যিটো এই তিনিটাত দেখাইছে। প্ৰথম পৰ্যায়ত মুঠ উৎপাদন ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পাইছে, তাৰ পিছৰ পৰ্যায়ত মুঠ উৎপাদন বৃদ্ধি পাইছে কিন্তু ক্ৰমহ্ৰাসমান হাৰত বৃদ্ধি পাইছে এইখিনিলৈকে, আৰু তাৰ পিছৰ পৰ্যায়ত মুঠ উৎপাদন হ্ৰাস পাইছে, মানে কমি আহিছে।
এই যেটো পৰিৱৰ্তনশীল উপাদান আৰু মুঠ উৎপাদনৰ মাজৰ সম্পৰ্ক, এই সম্পৰ্কটো কোৱা হয় পৰিৱৰ্তনশীল অনুপাত বিধি। এই কথাটোকেই মই সংজ্ঞাটোত লিখিছোঁ। কি লিখিছোঁ ইয়াত চোৱা, অন্যান্য সকলো উপাদান স্থিৰ ৰখাকৈ, অৰ্থাৎ মাটি, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, শস্য বীজ এইবিলাক স্থিৰ ৰখাকৈ কেৱল শ্ৰমিক যেটো পৰিৱৰ্তনশীল উপাদান, অকল পৰিৱৰ্তনশীল উপাদানৰ পৰিমাণ সমান মাত্ৰাত মানে প্ৰত্যেকবাৰে এটা কৈ বৃদ্ধি কৰা হয়, তেনেহ'লে উৎপাদনৰ প্ৰথম পৰ্যায়ত মুঠ উৎপাদন ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পাব। ক্ৰমবৰ্ধমান হাৰত যেটো এই যে দেখাইছে এইখিনি ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পাইছে। তাৰপিছত ইয়াৰ পিছৰ পৰ্যায়ত মুঠ উৎপাদন ক্ৰমহ্ৰাসমান হাৰত বৃদ্ধি পাব। এইটো ক্ৰমহ্ৰাসমান হাৰত, এইখিনি ক্ৰমহ্ৰাসমান হাৰত বৃদ্ধি পাইছে। তাৰপিছত মুঠ উৎপাদন কমি আহিব, এইখিনি কমি আহিছে 51ৰ পৰা 48, 41ৰ পৰা 43। ক্ৰমহ্ৰাস পিছৰ পৰ্যায়ত অৰ্থাৎ শেষ পৰ্যায়ত মুঠ উৎপাদন হ্ৰাস পাই থাকিব। উৎপাদন আৰু উপাদান আৰু উৎপাদনৰ এই হ্ৰস্বকালীন সম্পৰ্কক পৰিৱৰ্তনশীল অনুপাত বিধি বা উৎপাদনৰ ক্ৰমহ্ৰাসমান প্ৰতিদান বিধি বোলে। মই আগতেই উল্লেখ কৰিছোঁ, পৰিৱৰ্তনশীল অনুপাত বিধি বা উৎপাদনৰ ক্ৰমহ্ৰাসমান প্ৰতিদান বিধিটো হৈছে এটা হ্ৰস্বকালীন বিষয়। তো এতিয়া এইখিনি আলোচনা কৰাৰ পিছত মই প্ৰান্তিক উৎপাদনলৈ আহিছোঁ। প্ৰান্তিক উৎপাদন বাহিৰ কৰাৰ সূত্ৰটো একেবাৰে সহজ। ইয়াত চোৱা, প্ৰথম যেতিয়া এটা পৰিৱৰ্তনশীল উৎপাদন কাৰ্যত নিয়োগ কৰা হ'ব, প্ৰথম এটা যেতিয়া এইটোৱেই প্ৰথম এইটোৱেই শেষ, সেইকাৰণে মুঠ উৎপাদনো 8 কুইণ্টেল, প্ৰান্তিক উৎপাদনো 8 কুইণ্টেল। তাৰপিছত 2 নম্বৰ শ্ৰমিক যেতিয়া উৎপাদন কাৰ্যত নিয়োগ কৰা হ'ব, তেতিয়া মুঠ উৎপাদনত পৰিৱৰ্তন আহিব 10 কুইণ্টেল। আমি যে সংজ্ঞাটো পাইছিলোঁ, অতিৰিক্ত পৰিৱৰ্তনশীল উপাদানে উৎপাদন কাৰ্যত যি পৰিৱৰ্তন আনে, মুঠ উৎপাদনত যি পৰিৱৰ্তন আনে তাকে প্ৰান্তিক উৎপাদন বোলে। ইয়াত দ্বিতীয় নম্বৰ শ্ৰমিকজনৰ উৎপাদনত অৰিহণা হৈছে 10 কুইণ্টেল, 8ৰ পৰা 18 হৈছে, গতিকে 10 কুইণ্টেল, 10 হৈছে প্ৰান্তিক উৎপাদন। তাৰপিছত 18 কুইণ্টেলৰ পৰা 31 কুইণ্টেল হৈছে। 3 নম্বৰ শ্ৰমিক, 2ৰ পৰা যেতিয়া 3টা শ্ৰমিক নিয়োগ কৰা হৈছে, 3 নম্বৰ শ্ৰমিকজনৰ মুঠ উৎপাদনত অৰিহণা হৈছে 13 কুইণ্টেল, 18ৰ পৰা 31 কুইণ্টেললৈ বৃদ্ধি পাইছে 13 কুইণ্টেল। তাৰপিছতটো 31ৰ পৰা 41, তেনেহ'লে 10 কুইণ্টেল প্ৰান্তিক উৎপাদন। 4 নম্বৰ শ্ৰমিকজনৰ উৎপাদনত অৰিহণা হৈছে 10 কুইণ্টেল। তাৰপিছত 41ৰ পৰা 48, 5 নম্বৰ শ্ৰমিকজনৰ উৎপাদনত অৰিহণা হৈছে 7 কুইণ্টেল, গতিকে ইয়াত প্ৰান্তিক উৎপাদন হৈছে 7। 5ৰ পৰা 6, 5 নম্বৰৰ পৰা 6 নম্বৰ পৰিৱৰ্তনশীল উপাদানে উৎপাদন কাৰ্যত মুঠ 3 কুইণ্টেল উৎপাদন বৃদ্ধি কৰিছে, গতিকে প্ৰান্তিক উৎপাদন হ'ব 3। ইয়াৰ পিছত কোনো উৎপাদনৰ পৰিৱৰ্তন হোৱা নাই। 6ৰ পৰা 7 নম্বৰলৈকে শ্ৰমিক যেতিয়া নিয়োগ কৰা হৈছে, 7 নম্বৰ শ্ৰমিকজনৰ মুঠ উৎপাদনত কোনো অৰিহণা নাই, গতিকে 7 নম্বৰ শ্ৰমিকজনৰ প্ৰান্তিক উৎপাদন হৈছে 0। ইয়াৰ পিছত আকৌ 8 নম্বৰ শ্ৰমিকজনৰ প্ৰান্তিক উৎপাদন হৈছে -3, কাৰণ 8 নম্বৰ শ্ৰমিকজন কামত নিয়োগ কৰাৰ ফলত মুঠ উৎপাদন কমিছে, গতিকে ইয়াৰ প্ৰান্তিক উৎপাদন হ'ব -3। 9 নম্বৰ শ্ৰমিকজনো উৎপাদন কাৰ্যত নিয়োজিত হোৱাৰ কাৰণে মুঠ উৎপাদনত 5 কুইণ্টেল হ্ৰাস পাইছে, 48ৰ পৰা 43 হৈছে, গতিকে ইয়াৰ প্ৰান্তিক উৎপাদন হ'ব -3। এতিয়া চোৱা গড় উৎপাদন। আমি গড় উৎপাদন সম্পৰ্কে পাইছিলোঁ, মুঠ উৎপাদনক পৰিৱৰ্তনশীল উপাদানৰ দ্বাৰা ভাগ কৰিলে যি পোৱা যাব তাকে কোৱা হ'ব গড় উৎপাদন। আমি এই ফৰ্মুলাটো পাইছিলোঁ, AP = TP/X1। X1 হৈছে এইটো পৰিৱৰ্তনশীল উপাদান।
গতিকে ইয়াত মুঠ উৎপাদন 8, 8ক 1ৰ দ্বাৰা হৰণ কৰিলে গড় উৎপাদন 8 হ'ব। তাৰ পিছত মুঠ উৎপাদন হৈছে 18, 18ক পৰিৱৰ্তনীয় উপাদান হৈছে 2। টিপি হৈছে মানে এইটো হাৰিত টিপি হৈছে গৈ 18 আৰু x1 হৈছে 2। 18ক 2ৰে হৰণ কৰিলে হ'ব 9। ইয়াত 31 হৈছে টিপি, x1 হৈছে 3। 31ক 3ৰে হৰণ কৰিলে 10.33 হ'ব। এইদৰে আমি মুঠ উৎপাদনবোৰক পৰিৱৰ্তনশীল উপাদানৰ দ্বাৰা ভাগ কৰি এনেকুৱা ধৰণে গড় উৎপাদন আমি